হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে মই বহুত ধন্যবাদ দিব বিচাৰিছিলোঁ, কাৰণ মই ইমান দিন ভিডিঅ' নিদিয়াৰ পিছতো আপোনালোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে, তাৰ কাৰণে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ থ্ৰুদি আপোনালোকক জনাব বিচাৰিছিলোঁ যে 11 দিনীয়া ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আমি ক'ত আৰু কেনেধৰণে দিছিলোঁ। যিহেতু এইটো এটা ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আছিলে, গতিকে অবভিয়াছলি আমি ইয়াত থাকি ল'ব লাগিব। তো প্ৰথমমান ট্ৰেইনিংটো আমাৰ হৈছিলে জিলা পৰিষদত, তেজপুৰ জিলা পৰিষদ যিটো আছিলে তাত আমাৰ ট্ৰেইনিংটো ষ্টাৰ্ট হৈছিলে। আৰু ইয়াৰ পৰা অকল শোণিতপুৰ জিলা বুলি নহয়, শোণিতপুৰৰ লগতে দৰং আৰু ওদালগুৰিৰ CIP সকলো আহিছিলে। এই আমি তিনিটা ডিষ্ট্ৰিক্টৰ CIP একেলগে বহি ইয়াতে আমি ক্লাছত আমি বহিছিলোঁ। আৰু ইয়াত এজেণ্ডাখন আমাক প্ৰথমতে দি দিয়া হৈছিলে। তো এজেণ্ডা চাই আমি গম পাইছিলোঁ আমি এই নেক্সট 10টা দিনত আমাক কি ক্লাছ কৰাব। প্ৰথমে পৰিচয় আৰম্ভ হৈছিলে। ঢেকীয়াজুলি ব্লকৰ, ৰঙাপাৰা ব্লকৰ সকলোৱে CIP সকল আহিছিলে। আমাৰ তাত চাহৰ ব্যৱস্থাও কৰা হৈছিলে। আমাক চাহ দিয়া হৈছিলে আৰু আপোনাৰ লগত বিস্কুট দিয়া হৈছিলে লগতে। আৰু বহুতে আপোনাৰ ফটো তোলাত ব্যস্ত হৈ আছিলে। মই যেনেদৰে ভিডিঅ' কৰিছোঁ তেওঁলোকে ফটো তুলি আছিলে। এয়া চাহ আৰু এয়া বিস্কুট আমাৰ লগত দি দিছে। এয়া 12টা বজাত আমাৰ চাহৰ ব্যৱস্থা কৰিছিলে সদায়। আৰু ফটো ছেশ্যন চলি থকা গোটেই ৰাজশ্ৰী আৰু আমাৰ জ্যোতি আমাৰ বালিপাৰা ব্লকৰে হয়। 2:30 পৰা 3টা বজাত আমাক লাঞ্চৰ ব্যৱস্থা কৰিছিলে। তাত আমাৰ সদায় বেলেগ বেলেগ ধৰণৰ খাদ্য আছিলে। তো প্ৰথম দিনা আমাক এয়া দিছিলে মাংস, দালি, ৰঙালাওৰ ভাজি এইবোৰ তেনেকৈ দিছিলে। আমি এনেধৰণে ইয়াত বহি বহি সকলোৱে খাইছিলোঁ। লাঞ্চৰ পিছত আমাৰ আৰু ক্লাছ কৰা হৈছিলে। আবেলি 5টালৈকে ক্লাছ কৰিছিলে আমাৰ ডেইলি। আৰু আমাক থাকিবলৈ দিয়া হৈছিলে হোটেল DL-ত। এলিয়ে মোক ভিতৰলৈ মাতি আছে, মই ভিডিঅ' কৰি থকা দেখি আহা ইচাৰা দি আছে তাই। আচ্ছা, আমি হোটেলৰ ওপৰলৈ গৈ আছিলোঁ। ইয়াত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা হৈছিলে হোটেল DL-খন। তাত আমাৰ এণ্ট্ৰেঞ্চটো যিটো আছিলে বৰ ধুনীয়া আছিলে, আৰু যিটো ৰিচেপশ্যন আছিলে সেইটোও বহুত ধুনীয়া আছিলে। আমি ইমানখিনি ডিষ্ট্ৰিক্টৰ মানে 3খন ডিষ্ট্ৰিক্টৰ CIP একেলগে গৈ যেতিয়া আমি হুলস্থুল কৰিছিলোঁ, মানে ইটো ৰুম লাগে, সিটো ৰুম লাগে, এনেকুৱা লাগে তেনেকুৱা লাগে, তেওঁলোকৰ মানে আমি মূৰটো গৰমহে কৰি দিছিলোঁ। সেই গোটেইজাক লেডিজ আহি বহি আছিলে তেনেকৈ ইয়াতে। তেওঁলোকে সেইদিনাখন আমাৰ মানুহ কেইজন আছে বা আমি লেডিজ কেইগৰাকী আছোঁ চাই চিতি লৈ আমাক ৰুমবোৰ দিছিলে। যেতিয়ালৈকে আমাৰ ৰুমবোৰ দিয়া গৈছিলে তেতিয়ালৈকে মই অকণমান ভিডিঅ' কৰিলোঁ। ইয়াৰ যিখিনি একুৱাৰিয়াম আছে তাত কাছ আছিলে, আপোনাৰ কিবা ধৰণৰো মাছ আছিলে। ভালো লাগিছিলে চাই বাৰু। জীয়া কাছ দেই, দেখাত প্লাষ্টিকৰ যেন লাগি আছে। এয়া মাছবোৰ দি থোৱা আছিলে। ভিডিঅ'টো কৰি ভাল লাগিছে। এয়া কাছটোৰ ওপৰলৈ গৈ আছে, বৰ ধুনীয়া লাগিছিলে চাই। বেয়াও লাগিছে সিহঁতকেইটালৈ চাই। এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত তেওঁলোক সোমাই আছে, যিটো মুকলি বস্তু হয় ন এইবোৰ, কিন্তু মানুহে সজাই থ'বলৈ এটা ষ্টাইল হয় আৰু। এয়া আজিয়ে হওক বাৰু DL-ৰ এখন ৰিচেপশ্যন হয়। এই দাদাহঁতে আমাক বহুত হেল্প কৰিছে ভাল ৰুম দিয়াত। আমাৰ ৰুম লৈ পেলাই অকণমান প্ৰব্লেম হৈছিলে, নোহোৱা নহয়, কিন্তু পিছলৈ বাৰু ঠিক হ'ল পিছ ৰাতিলৈ। এয়া ভিতৰৰ পৰা মানে বাহিৰলৈ আমি ভিডিঅ'কন কৰিছোঁ। এই হোটেল মধুবন, যিটো তেজপুৰৰ ফেমাছ বেকাৰী হয়, আৰু তাৰ অপজিটতে আছে হোটেলখন। ঠাইখিনি বৰ ধুনীয়া বাৰু ইয়াৰ। প্ৰথমতে আমাৰ এটা ৰুম দিয়া হৈছিলে, যিটো আমি প্ৰথমতে ভাবিছিলোঁ খুব ভাল লাগিব নেকি, কিন্তু দৰ্জা খুলি আপুনি যেতিয়া চালোঁ তেতিয়া আমাৰ ইমান ভাল নালাগিলে ৰুমটো। তাত আমি যিহেতু 6জনী ছোৱালী থাকিম বুলি কৈছিলোঁ, 6জনীৰ উপযোগী নহয় চাওকচোন। বাথৰুমৰ পৰা যিখন আমাৰ মেট্ৰেছ দিছে তাত লাগি যায় পানী। আৰু আমি 5জনী আছোঁ বৰ্তমান। অহাকালি এজনী যিহেতু অহাৰ কথা আছিলে, তো 6জনী আমি হ'ম। তো 6জনী আমি এনেকুৱা এটা ৰুমত থকাটো একদমেই পচিবল নাছিলে। তো আমি অলপ সময় চাহ তাহ খালোঁ। তাত বাথৰুমটো এনেকুৱা আছিলে, ইমান সৰু। আমাৰ 5জনীৰ কাৰণে বহুতেই প্ৰব্লেম হ'লহেঁতেন। পিছলৈ আমি বাৰু চেঞ্জ কৰি ল'লোঁ। সেই চেঞ্জ কৰাৰ ভিডিঅ'টো আপোনাক দেখুৱাবলৈ কোনটো ৰুমলৈ ল'লোঁ। কিন্তু এইটো এটা একচুৱেলি ছিংগল ৰুম হয়। এইটো ৰুম হৈছে আমি পিছত যিটো ৰুম চেঞ্জ কৰি ল'লোঁ সেইটো ৰুম। এইটো হৈছে হোটেলখনৰ আটাইতকৈ মানে ধুনীয়া ৰুম, চুইট বুলি কোৱা হৈছে এইটো ৰুমক। 2টা চুইট আছে, তাৰ এটা চুইট আমাক দিছে। ৰুমটো যি ধৰণে ডাঙৰ, ঠিক সেইধৰণে ইয়াৰ বাথৰুমটোও ডাঙৰ। আৰু ৰুমটোৰ মানে ফেচিলিটি বহুত ধুনীয়া। এইটো হৈছে বাথৰুমটো। মানে আমি 9জনী ছোৱালী এইটো ৰুমত পিছলৈ আছিলোঁগৈ। আমি 6জনী, আমি এটা ব্লকৰ আছিলোঁ, বালিপাৰা ব্লকৰ। আৰু ওদালগুৰি ব্লকৰ পৰা এজনী ছোৱালী আমাৰ ৰুমত আছিলে, আৰু ঢেকীয়াজুলি ব্লকৰ পৰা 2জনী ছোৱালী আছিলে। তো ৰাতিপুৱা সময়খিনি বৰ ধুনীয়া লাগিছিলে, বৰষুণ দি আছিলে কিন কিনকৈ। আৰু মই তাত ভিডিঅ'টো কৰি বৰ ভাল লাগিছিলে চাই, পৰিৱেশটো বহুত ধুনীয়া আছিল। কেৱল বৰষুণ চাই থাকিলেওতো নহ'ব, আমাৰ ক্লাছো আছিলে। যিহেতু 11 দিনীয়া ট্ৰেইনিং আছিলে, তো এটা দিন গুচি গৈছিলোঁ। ছেকেণ্ড ডে'ত আমি ৰেডি হৈছিলোঁ যাবলৈ।
ফাৰ্ষ্ট ডে আমাৰ হোমৱৰ্ক নাছিলে, কিন্তু ছেকেণ্ড ডেৰ পৰা আমাৰ হোমৱৰ্ক ষ্টাৰ্ট কৰি দিছিলে। আমি ৰাতি প্ৰজেক্ট বনাবলৈ আৰু ডেইলি আমাৰ হোমৱৰ্ক আছিলে, মিলি বনাবলৈ কৈছিলে। তো আমি মিলি বনাবলৈ গোটেইখিনি এনেদৰে বহি 9জনী ছোৱালী আমি একেলগে বহি লৈ কামত লাগি আছোঁ। এজনীৰ লগতে এজনী ভিডিঅ' কলত ব্যস্ত। ভিডিঅ' কলৰ লগতে আমি চবে সকলোৱে কামবোৰ কৰি আছিলোঁ। আমাৰ কি পঢ়াইছিলে লিখাইছিলে দিনটোৰ ভিতৰত সেইবোৰ চাই মেলি লৈ আমি আমাৰ কামবিলাক কৰি আছিলোঁ। আমাৰ সেই ক্লাছত আমাৰ যিটো জিলা পৰিষদৰ কনফাৰেঞ্চ ৰুম আছিলে, তাত আমাৰ 2দিনমান ক্লাছ কৰাইছিলে। তো তাৰে ৰুমৰ পৰিৱেশটো চাওকচোন, বহুত ধুনীয়া আছিলে ৰুমৰ পৰিৱেশটো। ইয়াত বেলেগ বেলেগ ব্লকৰ সকলোবোৰ আহি বহি আছিলেহি। আমাৰ টিচাৰ আছিলে দয়াৰাণী মুছাহাৰী, যি চিৰাঙৰ পৰা আহিছিলে, আৰু বিউটি কলিতা বাইদেউ, যিগৰাকী হাজোৰ পৰা আহিছিলে। আমাৰ ট্ৰেইনাৰ হয় তেওঁলোক দুজন। আমি জিলা পৰিষদৰ কনফাৰেঞ্চ ৰুমত যিদিনাখন ফাৰ্ষ্ট ক্লাছ কৰিবলৈ গৈছিলোঁ, সেইদিনা য়োগা ডেও আছিলে। আৰু য়োগা ডেৰ কাৰণে স্পেচিয়েলি কোনো ট্ৰেইনাৰ যদিও বেলেগকৈ অহা নাছিলে, কিন্তু আমাৰ যিখিনি CRPEP আছিলে, তাৰে মাজৰে এগৰাকীয়ে আমাক য়োগা শিকাইছিলে। আৰু আমাৰ DMMUৰ ষ্টাফ, তেওঁলোকেও য়োগাত ভাগ লৈছিলে। আৰু হোৱাইট আৰু ব্লু ষ্ট্ৰাইপ থকা মেমে যে পিন্ধি আছে, এইগৰাকী হৈছে আমাৰ সুমন মেম, সুমন দেৱী। তেওঁলোকেও সকলোৱে ভাগ লৈছিলে য়োগাত। ইয়াত RCTৰ ফালৰ পৰা বাইদেউ এগৰাকীও আহিছিলে, আৰু তেওঁ আহি পেলাই আমাক ৰিং টছ গেম খেলাইছিলে, যিটো আমাৰ ট্ৰেইনিঙৰ এটা পাৰ্ট আছিলে। তেখেতে আহি পেলাই আমাক বৰ ধুনীয়াকৈ কথাবোৰ বুজাই দি থৈ গ'ল যে ৰিং টছ গেম কি হয়, আৰু লগতে আমি কিয় খেলিব লাগে, বা এইটো আমাৰ সম্পৰ্ক কি আছিলে, যিখিনি আমাৰ এজেণ্ডা আছিলে তাৰ লগত। সেইখিনি আমি সকলোৱে খেলিলে বহুত এনজয় কৰিলোঁ। চাওকচোন, সকলোৱে মাৰি আছে এজন এজনীকৈ। একচুৱেলি এইটো বহুত ইম্পৰ্টেণ্ট হয়, খেলিবলৈ জমনি হয়, ভাল লাগে। আমাৰ ট্ৰেইনিঙৰ লাষ্ট যিদিন আছিলে, অহাকালি ধৰক আমাৰ এক্সাম হ'ব, আগদিনাখন আমি সকলোৱে চাদৰ ওপৰত বহি লৈ আমি আলোচনা কৰি আছিলোঁ নেক্সট ডে আমাৰ এক্সাম কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম। আৰু লগতে আমাৰ ইমান দিন যে পটককৈ হৈ গ'ল, 10 দিন আমি এখন হোটেলত থাকিলোঁ গোটেইখিনি মিলি লৈ, বহুত ভাল লাগিল। কিন্তু আমাৰ ঘৰৰ পৰিয়াল এৰি থৈ আমি যে ইয়াত আছোঁ, আমাৰ দুখো লাগিছিলে বহুত। তো যিয়ে হওক, আমি এইখিনি খুব এনজয় কৰিলোঁ, যিকেইদিন থাকিলোঁ, পঢ়িলোঁ। আমি পঢ়াৰ লগতে আমি কিছুমান বহুত কথা শিকিবলৈ পাওঁ। আচ্ছা, বাৰে বাৰে যে মই CRPEP কৈ আছোঁ, তো হয়তো আপোনালোকে বুজি পোৱা নাই বহুতে CRPEP কি হয়। তো CRPEP হৈছে কমিউনিটি ৰিচোৰ্চ পাৰ্চন এণ্টাৰপ্ৰাইজ প্ৰমোশ্যন। এইটো যিসকল মহিলা গোটত থাকে, তেওঁলোকৰ কাৰণে হয় পষ্টটো। তেওঁলোক গোটত থাকিব লাগিব, আত্মসহায়ক গোটত, আৰু এইটো ব্লকৰ আণ্ডাৰত হয়। CLF ৱাইজ আপোনালোকৰ চাকৰিটো হয়। তো ইয়াৰ ডিটেইলছ ভিডিঅ' মই বেলেগ এটা ভিডিঅ'ত ডিটেইলছ কৈ দিম, এইটো কেনেধৰণে পায়, কেনেধৰণে ইণ্টাৰভিউ দিব লাগে, তাৰ এক্সাম প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে, আৰু কোনে পায় এইটো চাকৰি, সকলোবোৰ ডিটেইলছ মই বেলেগ এটা ভিডিঅ'ত কৈ দিম। তো আমাৰ আজিৰ ভিডিঅ'ত ইমানখিনিতে মই শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। ইয়াৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিলে, সেইটো মোক জনাব নিশ্চয়। CRPEP ডিটেইলছ লৈ মই পুনৰ আকৌ বেলেগ এটা ভিডিঅ' লৈ আহিম। টিল দেন, টেক কেয়াৰ, বাই বাই।